হে গাইছ, স্বাগতম টু নয়ন পুষ্পা ব্লগ। এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি ওলাইছোঁ মানে নাহাংকৰ মন্দিৰলৈ বুলি, আৰু লগত আছে ভাইটি। আৰু সময় পাই 10টাই বাজিলে। আৰু 2021 চনতে নাহাংকৰ মন্দিৰ গৈছিলোঁ, আৰু আজি আকৌ এবাৰ ওলাইছোঁ নাহাংকৰ মন্দিৰলৈ বুলি। আৰু আপোনালোকে নয়ন পুষ্পা ব্লগ ইউটিউব চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত একোটাকৈ লাইক কমেণ্ট কৰি দিব। আৰু ভিডিঅ'টো আপোনালোকে ফাৰ্ষ্টৰ পৰা শেষলৈকে চাই থাকিব, আৰু অকণো স্কিপ নকৰিব। আৰু ব'লক নাহাংকৰ মন্দিৰত লগ পাইছোঁ, আৰু লগত আছে ভাইটি। তো গাইছ, ঘৰৰ পৰা আহি মানে পূৰা নাহাংকৰ মন্দিৰ পাই গ'লোঁ, আৰু আছে বেছি দূৰ নাই, পাই গ'লোহি। আৰু পূৰা গৰমত ঘামি মেলি তো গাইছ, আহি মানে পূৰা পাই গ'লোঁ নাহাংকৰ দেৱালয়। আৰু পূৰা 11টা বাজি গ'ল, আৰু মানে ভাইটি এইফালে বহি আছে পূৰা পুলতে। আৰু সেইটো ভাইটি আৰু পূৰা গাড়ী লৈ বিভিন্ন ঠাইৰ পৰা বিভিন্নজন ব্যক্তি আহিছে, মানে শৰাই দিব, চাকি দিব, আৰু মহাদেৱৰ আশীষ ল'ব। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, আৰু কি পাৰোঁ কি নোৱাৰোঁ সকলো দেখাম, আৰু আপোনালোকে চাই থাকিব। তো গাইছ, কাছক দিবৰ কাৰণে মানে পূৰা কল লৈ লৈছোঁ, আৰু পূৰা এইফালে মানে পূৰা দোকানবোৰ আছে পূৰা। ইয়াতে মানে আপোনালোকে যদি আহে শৰাই দিবৰ কাৰণে ইয়াতে বস্তু পাব, আৰু কল ধূপ আৰু সকলো ইয়াতে পাব। আৰু মানে কল লৈছোঁ 30 টকা, আৰু মানে ধূপ জ্বলাম, আৰু লগত আছে ভাইটি। আৰু আহি খুবেই ভাল লাগিছে দিয়কচোন বাৰু। আৰু নাহাংকৰ আহিছোঁ যিহেতু, হৰ হৰ মহাদেৱ। আৰু মহাদেৱক আজি দৰ্শন কৰিম, আৰু কি পাৰোঁ কি নোৱাৰোঁ সকলো দেখাম, আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। আৰু মানে বহুতো মানুহ আহিছে, আৰু গাড়ী লৈ বাইক লৈ পূৰা আহিছে। আৰু মানে আমি আহিছিলোঁ লাইন গাড়ীত, আৰু লগত আছে ভাইটি মানে পূৰা গৰম উঠি গৈছে, আৰু ভাইটি মানে অৱস্থা নোহোৱা হৈ গৈছে আৰু ঘামি মেলি। আৰু চাওক না ভাইটি পূৰা, আৰু এইফালে পূৰা গাড়ী লৈ আহি আছে পূৰা। তো গাইছ, ধূপ মানে জ্বলাই হৈ গ'ল, আৰু মানে সেৱা লওঁ। ৰখিব, এটা জ্বলাইছোঁ পূৰা গৰম। আৰু মানে এইফালে পূৰা ভাইটিও ধূপ জ্বলাইছে, আৰু এইফালে মানে বিভিন্নজনে পূৰা ধূপ জ্বলাইছে, চাকি জ্বলাইছে, আৰু সেৱা লৈছে পূৰা। আৰু এইটোৱে হ'ল মানে নাহাংকৰ মন্দিৰ। আৰু ভালকৈ আশীৰ্বাদ ল'বি দেই, যাতে এবাৰতে পাছ কৰ। জ্বলা জ্বলা ভালকৈ। আৰু মই মানে ধূপ জ্বলালোঁ মানে ইয়াতে। আৰু মানে কলটো লৈ লওঁ, ৰখিব মানে কলটো কাছক খুৱাব লাগিব। আৰু এটা কল ছিগি গ'লোঁ, মানে এইটো 30 টকা। আৰু এইটো হ'ল মানে নাহাংকৰ মন্দিৰ। আৰু এইফালে আছে মানে কাৰ্যালয়, আৰু প্ৰসাদ ঘৰ, আৰু এইফালে ভোগ ঘৰ। আৰু মানে সেইটো চাইডে বিবাহ ভৱনো আছে নাহাংকৰৰ। আৰু এইজোপা হ'ল মানে বেলগছ। আৰু মানে গৰম বহুতো, ঘামি মেলি অৱস্থা নোহোৱা হৈ গৈছোঁ। আৰু এইফালে পূৰা পাৰ, আৰু পাৰক এইফালে মগু দিছে খাবৰ কাৰণে। আৰু এইফালে কাছক এতিয়া আমি কল খুৱাম, আৰু চাই থাকক। তো গাইছ, মানে কাছক পূৰা কল খুৱাই আছোঁ, চাব পাৰে। আৰু কাছে এতিয়া বহুত ডাঙৰ ডাঙৰ আছে, আহিব চাব দেই। আৰু মানে ভয় লাগে, ঠেং চেং এৰুৱাই লৈ গ'লে কি হ'ব কওকচোন বাৰু। আৰু গাইছ, চাওক না পূৰা ডাঙৰ ডাঙৰ কাছ। আৰু গাইছ, মানে কাছ চাওক না, বহুত ডাঙৰ ডাঙৰ। ইয়াতে মানে কল দিছোঁ, আৰু মানে ভয়ে লাগে খাই দিব বুলি মানে। তো গাইছ, মানে কল খতম, আৰু মানে মই দেখাইছোঁ, ৰখিব। আৰু মানে কাছক কল দিলোঁ, আৰু কল শেষ হ'ল। আৰু মানে আমাৰ দাদা ভণ্টি সকলোৱে মানে কল খুৱাইছে কাছক। আৰু মানে ভাইটিয়ে মানে খুৱাব নাপালে, আৰু মানে ভাইটিৰ অৱস্থা খুবেই বেয়া, গৰমত পূৰা ঘামি মেলি গৈছে পূৰা, চাওক না। তো গাইছ, এইটো বহুতে ডাঙৰ পুখুৰী, আৰু ইয়াতে মানে বহুতো প্ৰজাতিৰ কাছ ইয়াতে আছে মানে। আৰু কাছক মানে বিস্কুট খাব পাৰে, আপুনি কল খাব পাৰে। আৰু আপুনি যদি নাহাংকৰ মন্দিৰ আহিব পাৰিব। আৰু ইয়াতে বহুত ডাঙৰ ডাঙৰ কাছ আছে, আপুনি পাৰত গৈয়ে কল দিয়ে, বিস্কুট দিয়ে, কি খাব দিব পাৰিব। আৰু মানে ঘামি মেলি পূৰা অৱস্থা নোহোৱা হৈ গৈছোঁ পূৰা। তো গাইছ, মানে আপোনালোকক বিবাহ ভৱনটো দেখাই দিওঁ, আৰু নেদেখালোতো বেয়া হ'ব, হয় নহয় কওকচোন বাৰু। আৰু এইটোৱে মানে হ'ল নাহাংকৰ মন্দিৰ। আৰু সময় পাই 11:30 মানেই বাজিলে, আৰু আহি মানে খুবেই ভাল লাগিছে। আৰু ইয়াতে মানে গোঁসাই বিহুৰ দিনা ইয়াতে মানে বহুত ডাঙৰ মেলা হয়। আৰু মানে মেলাৰ ভিডিঅ' দিব নোৱাৰিলোঁ বিশেষ এটা কাৰণত। আৰু এইফালে মানে সকলোৱে আহি মানে ইয়াতে ধূপ জ্বলাইছে, চাকি জ্বলাইছে, আৰু শৰাই দিছে। আৰু আজি তাতে হ'ল সোমবাৰ। আৰু মানে এইটোৱে হ'ল মানে বিবাহ ভৱন আৰু অতিথিশালা, নাহাংকৰ দেৱালয়, নাহাংকৰ বিশ্বনাথ আশ্ৰম। আৰু
আৰু মানে নাহাংকৰ দেৱালয় কেতিয়া মানে প্ৰতিষ্ঠা কৰা হৈছিল? স্বৰ্গদেউ চুচেংফাই ৰজাই 1480 খ্ৰীষ্টাব্দত নাহাংকৰ দৌল নিৰ্মাণ কৰা, আৰু আহোম ৰজাই প্ৰথম নিৰ্মাণ কৰা এইটোৱে প্ৰথম হিন্দু মন্দিৰ। আৰু ইয়াতে মানে পাৰ্কৰ নিচিনাকৈ বিভিন্ন বস্তু ইয়াতে থৈ দিয়া হৈছে, আৰু মানে যেতিয়া মানে ইয়াতে মেলা হয় আৰু মানে এইফালে বিভিন্ন ধৰণৰ দোকান দিয়ে, আৰু এতিয়া মানে তাতে গড় আৰু বিভিন্ন ধৰণৰ বস্তু মানে থৈ দিয়া আছে তাতে। আৰু এখন বহুত ডাঙৰে ফিল্ড হয় আৰু চাব পাৰে। আৰু নাহাংকৰ আহিলে মানে কাছক বিস্কুট খুৱাবই লাগিব, আৰু মানে কাছক বিস্কুট নোখোৱালে মানে নাহাংকৰ অহা মানে ফিল্ডটো নহয়। আৰু মানে ভাইটিও পূৰা মানে আমন জীৱনকৈ আছে, প্ৰায় ৰ'দেই দি দিছে, আৰু মানে মোৰো পূৰা গৰমটো মানে বহুত দিছে। কি পাৰোঁ কি নোৱাৰোঁ সকলো দেখাম, আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু অকণো স্কিপ নকৰিব। আৰু হৰ হৰ মহাদেৱ। আৰু মানে ইয়াতে মানে পাৰ্কৰ নিচিনাকৈ মানে বনাই থৈছে, মানে শিশুসকলে আহি মানে ইয়াতে খেলা ধূলা কৰিব পাৰিব। আৰু মানে কন্যাকা শিশু উদ্যানখনত যেনেকুৱা ধৰণৰ মানে ব্যৱস্থা আছে, আৰু ইয়াতো মানে ছেম ব্যৱস্থা কৰিবলৈ মানে গৈ আছে, আৰু মানে 50% হৈয়ে গৈছে দিয়কচোন বাৰু। আৰু গাইজ মানে কথা এটা ক'বলৈ হ'ল, আৰু মানে সেই কথাটোৱে হ'ল মানে আমি মানে তাত যে গৈছিলোঁ, আৰু মানে জেনেৰেল মানুহ গ'লে মানে 20 টকা 30 টকাকৈ মানে টিকেট লয়, মানে ল'ব লাগিব। আৰু মানে আমি গৈছিলোঁ মানে ভিডিঅ' বনাই আছিলোঁ যিহেতু, মানে আমাৰ মানে সেইটো পইচা বাচি গ'ল, আৰু আমাৰ পৰা মানে দললে দিয়কচোন বাৰু, আৰু সেইটো পইচা খাবলৈ হ'ব বাৰু, ভালেই লাগিল দিয়কচোন বাৰু। আৰু এইটোৱে মানে হ'ল মানে নাহাংকৰ দেৱালয়ৰ মানে এইটো হ'ল গেষ্ট হাউচ, আৰু মানে সেই ওপৰতে দেখিব পাইছে পূৰা ভণ্টিহঁতে মানে ৰিলচ বনাই আছে। আৰু ভণ্টি কি ৰিলচ বনাইছা নেকি? আৰু মানে ভণ্টিহঁতে ৰিলচ বনাই আছে, আৰু মানে ওপৰত গৈ অলপ দেখাইছোঁ। আৰু মানে ফাইনেলি মানে গেষ্ট হাউচৰ ওপৰত উঠি গ'লোঁ, আৰু মানে দুজনী ভণ্টি মানে, আৰু ভণ্টি ক্লাছ 8 মানত পঢ়ি থাকে ন? নাই ন? আৰু ক'ৰ পৰা আহিছা? ক'ৰ পৰা আহিছা? গমীৰপাল। এই আমাৰ ওচৰতে দিয়কচোন বাৰু, এই পানপুৰ হৈয়ে যাব পাৰি। আৰু আজি আহি তোমাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে। আৰু ফাৰ্ষ্ট টাইম আহিছা? আৰু লগত তোমাৰ নামটো? আৰু তোমাৰ? খুচবু। আৰু মানে আমাৰ মানে ঘৰৰ ওচৰতে ভণ্টি মানে ঘৰ, আৰু মোৰ ঘৰ বকুলগুৰি, আৰু তেওঁলোকৰ ঘৰ হ'ল মানে গমীৰপাল। আৰু মানে ওপৰৰ পৰা নাহাংকৰ মন্দিৰটো চাওক না, ৰ'ব ব্ৰেক কেমেৰা কৰি দেখাই আছোঁ। আৰু মানে আজিৰ ভিডিঅ'টো মানে অকণমান দীঘলেই হ'ব, আৰু আপোনালোকে বেয়া চেয়া নাপাব বাৰু। আৰু মানে ছোৱালী মানুহে মানে মন্দিৰেই হওক পিকনিকেই হওক মানে ৰিলচ অবিহনে ক'তো নাযায় দিয়কচোন বাৰু। আৰু আজিকালি ইনষ্টাগ্ৰাম বুলি ক'লে মানে মোৰ ভণ্টিও ইনষ্টাগ্ৰামতেও মানে পূৰা বলীয়া, আৰু মানে ভণ্টি দুজনী দেখিছে মানে ইনষ্টাগ্ৰামতেই মানে মাথা মাৰি আছে পূৰা। তো গাইছ বেক কেমেৰা কৰি দেখাই দিছোঁ, এইটোৱে হ'ল মানে নাহাংকৰ মন্দিৰ। আৰু মানে বিভিন্নজনে বিভিন্ন ঠাইৰ পৰা আহি মানে ধূপ জ্বলাইছে, চাকি জ্বলাইছে, শৰাই দিছে, আশীৰ্বাদ লৈছে। আৰু এইখন মানে পাৰ্ক বনাবলৈ গৈ আছে, আৰু এইটো হ'ল মানে গেষ্ট হাউচ। আৰু মানে ভাইটিও মানে ব্লগিং ষ্টাৰ্ট কৰি দিছে, আৰু মানে এইফালে মানে পূৰা ভণ্টি দুজনী পূৰা। আৰু ভণ্টি ঘৰত কেতিয়া যাবা? ঘৰত কেতিয়া যাবা? অলপ পিছত যাবা ন? আৰু মানে চাওক না বহুত ধুনীয়া দেখিবলৈ, বা। আৰু মানে দাদা আৰু মানে বায়ে হ'ব চাগে দেই, আৰু মানে ফটো উঠাই দিলোঁ, আৰু মানে লগ পাই খুবেই ভাল লাগিছে। আৰু ক'ৰ পৰা আহিছে? বিশ্বনাথ চাৰিআলি। অঁ, আৰু প্ৰথম নে আজি? আগতেও আহিছে ন আগতে? অঁ, ভাইটিয়ে ব্লগিং কৰি আছে বুলি হয় 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 চেনেলটো চবে যিকেইজন বন্ধু আছে হয় চবে ছাবস্ক্ৰাইব কৰিলে ভাল হয় 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 অলপ উত্তৰ কামনা কৰিছে। হয় 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 ভাইটিৰ দ্বাৰা ভাল ভাল ভিডিঅ' আহিব হয় আগন্তুক দিনত, হয় আপোনালোকে চবেই লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব। অঁ অঁ অঁ, আৰু লগ পাই খুবেই ভাল লাগিল দিয়ক। আৰু ৰ'ব দেখাই আছোঁ। গাইছ ইয়াতে লিখা আছে অসমত পোৱা 21টা প্ৰজাতিৰ মিঠা কাছৰ ভিতৰত এইটো পুখুৰীত মানে 16টাই পোৱা যায়। আৰু গাইছ ঐতিহাসিকভাৱে অসমৰ 25টা মন্দিৰে নিজৰ পুখুৰীসমূহত ধৰ্মীয় অনুদানৰ জৰিয়তে লাভ কৰা মিঠা কাছসমূহ সংৰক্ষণ কৰি আছে। প্ৰায় বিলুপ্ত হৈ যোৱা বৰমূৰীয়া কাছৰ জনসংখ্যাৰ এটা ডাঙৰ অংশ মানে এই পুখুৰীটোতে মানে পোৱা যায়। আৰু মানে ইয়াত যিখিনি কাছ দেখি আছে, আৰু মানে ইয়াতে মানে ডাঙৰ এটা প্ৰজাতি এই পুখুৰীটোতে মানে পোৱা যায়। আৰু মানে ইয়াতে মানে বিভিন্নজন ব্যক্তিয়ে মানে বিভিন্ন ঠাইৰ পৰা আহি মানে ইয়াতে কাছক মানে কল খুৱাইছে, বিস্কুট খুৱাইছে, আৰু বহুতো মানুহ হয়। আৰু ইয়াতে যেতিয়া মেলা হয় গোঁসাই বিহুত, আৰু তেতিয়া মানে বহুত ভিৰ হয় মানুহ। আৰু মানে আজি মানুহ ইমান নাই বাৰু, হ'লেও মানে একেবাৰে নোহোৱাও নহয়, মানে 50% হৈছে বাৰু। পূৰা কাছ দেখিব পাইছে পূৰা, আৰু সকলোৱে মানে কল দি আছে ইয়াতে। আৰু বৌহঁত পূৰা বোলে ধেমাজিৰ পৰা আহিছে বোলে।
আৰু চাওক না পুৰা বহুত ডাঙৰ ডাঙৰ কাছ চাওক না পুৰা মই বাৰু কল আগতীয়াকৈ দিলোঁ বাৰু আৰু বৌ আপোনাৰ আহি কেনেকুৱা লাগিছে বৌ ভাল লাগিছে আৰু মানে কাছ মানে নাখাংগৰ বুলি ক'লে মানে কাছৰ কাৰণেই বিখ্যাত আৰু চাব পাৰে আৰু এইফালে পুৰা কাছ উঠি আহিছে আৰু মানে দাদাই পুৰা দাদা কি দিব অঁ এই টিকা লগাইছে বোলে এয়া আৰু মানে পুৰা আজি ভাইটিয়ে মানে মোক পুৰা গুৰুত্বই দিয়া নাই কওকচোন বাৰু আৰু দাদা আহি কেনেকুৱা লাগিছে লোকেল হয় ক'ৰ হয় চমাৰ দলনি অঁ আৰু বৌ নেকি অঁ অঁ গাইজ মানে ঘৰলৈ যাবলৈ ওলালোঁ আৰু মানে 12টা 10 মিনিট আছে আৰু ঘৰতো যিহেতু কাম আছে আৰু ভাইটি যোৱাগৈ নেকি অঁ যোৱাগৈ আৰু মানে ধূপ আৰু কল মানে এইখন দোকানৰ পৰাই কিনিছিলোঁ আৰু মানে পইচাটো দিব আছে আৰু মানে পইচাটো দিওঁ আৰু ডাইৰেক্ট গাড়ীত উঠোঁ আৰু মানে ঘৰ যাব লাগে জল্দি আৰু মানে পুৰা গাড়ী আহি আছে আৰু মানে দাদাক মানে পুৰা পইচাটো দি দিলোঁ আৰু মানে ভাইটি আৰু মই পুৰা গাড়ীত উঠিম আৰু ঘৰত যাম আৰু আজি ভিডিঅ'টো কেনেকুৱা হৈছে নিশ্চয় এবাৰ কমেণ্ট কৰি জনাই দিব আৰু চাই থাকক আৰু গাইজ মানে এতিয়া মানে পথাৰত আহি আছোঁ আৰু নাখাংকৰ পৰা আহি মেলি পালোঁ ভাত পানী খালোঁ শুলোঁ আৰু পিছফালে আছে ভাইটি আৰু মানে এতিয়া মানে আহিছোঁ মানে পথাৰত আৰু মানে বৰষুণ দি আছিল গোটেই মানে পথাৰত পানী আৰু মানে আমাৰ ইয়াতে মানে গৰু এৰাল দি থোৱা আছে আৰু এবাৰ লৰালোঁ আৰু মানে এতিয়া নিব আহিছোঁ আৰু ঘৰলৈ গৰু নিম আৰু 5:30মান বজাত আৰু গাইজ 5:30 বাজিলে আৰু গৰু বান্ধিলোঁ আৰু মানে পূৰা মানে বতৰটো অলপ মানে বেয়া কৰি আহিছে বৰষুণে আহিব নেকি আৰু গাইজ যদি আপোনালোকে নয়ন পুষ্পা ব্লগ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো একোটাকৈ লাইক কমেণ্ট কৰি দিব আৰু আপোনালোকে লিখি দিব কমেণ্টত যে কেনেকুৱা ধৰণৰ আপোনালোকক ভিডিঅ' লাগে আৰু ভিডিঅ'টো ক'ৰ পৰা চাই আছে এবাৰ কমেণ্ট কৰিবলৈ আপোনালোকে একদম নাপাহৰিব তো গাইজ আজিলৈ ভিডিঅ' মানে এটা নতুন ভিডিঅ'লৈ আহিছোঁ টাটা বাই বাই জয় অসম